মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 14.2 কুৱেশ্যন নম্বৰ 4 নম্বৰ কৰিম। এই চাবা কুৱেশ্যন নম্বৰ 4 ৰ 1 নম্বৰ কি দিছে x² - 25 হোল ব্ৰেকেটৰ ভিতৰত আছে ডিভাইডেড x + 5 হোল ব্ৰেকেটৰ ভিতৰত আছে। এই চাবা ইয়াক আমি কেনেকৈ লিখিব পাৰো এই x² - 25 লিখিলো এই ডিভাইডৰ ঠাইত আমি ওভাৰ দিম x + কি লিখিব পাৰো 5 হোল। এতিয়া চাবা x² - 25 ক আমি a² - b² আকাৰে সজাব পাৰো। কেনেকৈ এই x² হ'ল -25 ক আমি কি লিখিব পাৰো 5 ৰ স্কয়াৰ, কাৰণ 5 ৰ স্কয়াৰ কিমান হয় 25 হয়নে, 5 ৰ স্কয়াৰ কিমান হয় 25, x + 5 যেনে আছে তেনে লিখিবা। ইয়াত a² - b² ৰ অভেদ মতে আমি কি জানো a² - b² কি হয় a + b হোল ইনটু কি হয় a - b। ইয়াক যদি a ধৰো ইয়াক যদি b ধৰো তেন্তে আমি লিখিব পাৰো ইয়াত a + b হোল ইনটু a - b। a কিমান আমাৰ ইয়াত x, তেন্তে কি হ'ব x + 5 হোল ইনটু কি হ'ব x - 5 হ'ল। তলত কি আছে আমাৰ x + কি আছে 5 হ'ল। এতিয়া চাবা এই x + 5 ইয়াত ব্ৰেকেট নাছিল, ইয়াত আমি ব্ৰেকেট লগাইছো কিয় ব্ৰেকেট থাকিলে আমি তলে ওপৰে কি কৰিব পাৰিম কটাকটি কৰিব পাৰিম। তেন্তে এই x + 5 দি পেলাই এই x + 5 কটা গ'ল, তেন্তে থাকি গ'ল কি x - 5। এইটোৱে হ'ল কি ইয়াৰ এনসাৰ। কুৱেশ্যন নম্বৰ 2 কি দিছে চাবা 4a² + 8a + 4 হোল ব্ৰেকেটৰ ভিতৰত আছে ডিভাইডেড a + 1 হোল স্কয়াৰ আছে। ইয়াক আমি লিখিব পাৰো 4a² + 8a + 4 লিখিলো ওভাৰ আমি কি দিব পাৰো a + 1 হোল স্কয়াৰ বুলি দিব পাৰো। ইয়াত চাবা এই 4a² 8a + 4 যি আছে ইয়াৰ পৰা আমি এটা 4 কমন ল'ব পাৰো, কাৰণ 4 × 4 4 × 2 = 8 4 × 4 ইয়াত আমি এটা 4 কমন ললো। ব্ৰেকেটৰ ভিতৰত আমি কি লিখিব পাৰো a² 4 দি পেলাই a² মাল্টিপ্লাই কৰিলে কি হ'ব 4a² প্লাছৰ 4 * 2 = কিমান হ'ব এই 4 × 2 = কিমান হ'ল 8 হ'ল। এই a ইয়াত এটা a দিবা হ'ল প্লাস কি দিব পাৰো আমি 1 ওভাৰ কি আছে আমাৰ a + 1 হোল স্কয়াৰ আছে। এতিয়া চাবা এই 4 4 ৰাখিবা, ইয়াক আমি কি লিখিব পাৰো চাবা ইয়াক আমি লিখিব পাৰো a² প্লাস হয়নে a² প্লাস 2a a কিমান আমাৰ a কিমান আছে a আছে a দিবা b কিমান আমি যদি 1 ধৰো তেন্তে প্লাস 1 ৰ স্কয়াৰ বুলি লিখিব পাৰো a² + 2ab + কি হ'ল b²। ইয়াত চাবা a + 1 হোল স্কয়াৰ আছে a + 1 হোল স্কয়াৰ ৰাখিবা। এতিয়া এই 4 4 ৰাখা a² + 2ab + b² কি হয় a + b কিমান আছে আমাৰ ইয়াত 1 আছে, কাৰণ a² + 2ab b কিমান আছিল আমাৰ 1, তেন্তে a + b কিমান আছে 1 হোল স্কয়াৰ বুলি লিখিব পাৰি। আৰু ইয়াত চাবা ওভাৰ কি আছে আমাৰ a + 1 হোল স্কয়াৰ আছে হ'ল। এতিয়া চাবা এই 4 যেহেতু মাল্টিপ্লাই হৈ আছে কাৰ লগত a + 1 হোল স্কয়াৰ লগত, আৰু হয়নে ওভাৰটো কি আছে আমাৰ a + 1 হোল স্কয়াৰ আছে, তেন্তে a + 1 হোল স্কয়াৰ দি পেলাই এই ওপৰটো তলৰটো দি পেলাই ওপৰটো কাটি দিব পাৰি, তেন্তে থাকি যাব কি 4। এই 4 হ'ল কি আমাৰ সমাধান। কুৱেশ্যন নম্বৰ 3 কি দিছে চাবা 9p² - 18p + 9 ডিভাইডেড কি দিছে p - 1। ইয়াক আমি লিখিলো 9p² - 18p + 9 দিলো আৰু কি আছে p - কি আছে 1 ব্ৰেকেট ৰাখিবা, ইয়াতো ব্ৰেকেট ৰাখিব পাৰা। ইয়াত চাবা এই 9p² - 18p আৰু 9 ইয়াৰ পৰা কমন আহি আছে আমাৰ কি এটা 9 হলে, কাৰণ 9 × 9 9 2 × 18 9 1 × কিমান হ'ব 9। ব্ৰেকেটৰ ভিতৰত আমি কি লিখিব পাৰো এই 9 দি পেলাই আমি 9p² পাবলৈ হলে কি লাগিব এটা p² লাগিব, মাইনাস 2 মাল্টিপ্লাই কৰিলে 9 2 = কিমান হ'ব 18 আৰু p এটা দিবা, প্লাস কি লিখিব পৰা যায় 1 এটা লিখিব পৰা যায় হ'ল। আৰু বাই কি লিখিব পাৰি p - কিমান লিখিব পাৰি 1 দিলো। এতিয়া চাবা আমি এই 9 9 ৰাখো এই p² - 2p + 1 ক আমি লিখিব পাৰো কি a - b
হোল স্কয়াৰ আকাৰে সজাই দিওঁ a minus b হোল স্কয়াৰ কি হয় a স্কয়াৰ minus 2ab plus কি হয় b স্কয়াৰ হয় হল ইয়াক সজাওতে আমি এনেকৈ সজাব পাৰো a স্কয়াৰ p স্কয়াৰক আমি a স্কয়াৰ বুলি ধৰো minus 2ab যেহেতু a স্কয়াৰক a কি ধৰিছিলো p বুলি ধৰিছিলো 2ab a কি হ'ব p b কি হ'ব 1 কাৰণ ইয়াত আছে কি 1 প্লাসৰ কি হ'ব 1 ৰ স্কয়াৰ দিলো ব্ৰেকেট বন্ধ কৰিবা ইয়াত p মাইনাসৰ 1 বুলি লিখিব পাৰি হয় p মাইনাসৰ 1 আছে p মাইনাসৰ 1 লিখিবা এতিয়া চাবা এই 9 9 এ থাকক ইয়াত কি হল a স্কয়াৰ minus 2ab plus b স্কয়াৰ অভেদ ব্যৱহাৰ কৰিছিলো তেন্তে ইয়াত আমি কি লিখিম a স্কয়াৰ যেহেতু a কিমান ধৰিছিলো p বুলি তেন্তে কি লিখিবা p মাইনাসৰ 1 হোল স্কয়াৰ বুলি লিখিব পাৰি আৰু তলত লিখিব পাৰি কি p মাইনাসৰ 1 যেনে আছে তেনে লিখিবা এই 9 9 এ ৰাখিবা p মাইনাসৰ 1 হোল স্কয়াৰ মানে কি ইয়াক আমি p minus 1 multiply p minus 1 দুবাৰ মাল্টিপ্লাই কৰিব পাৰো কাৰণ যেহেতু ইয়াত কি আছে হোল স্কয়াৰ আৰু তলত কি লিখিব পাৰি p মাইনাসৰ 1 বুলি লিখিব পাৰি ইয়াত সব তলৰ p minus 1 এই ওপৰৰ p minus 1 এটা কাটি দিও কাৰণ ইয়াত কি আছে মাল্টিপ্লাইত আছে ইয়াত ব্ৰেকেট আছে ব্ৰেকেট থাকিলে এটা কাটি দিলো হৈ গল কি 9 p minus 1 এটি হল কি ইয়াৰ आंसर 9 p minus 1 এটি হল কি आंसर Question number 4 কি দিছে বা 26 pqr whole into p plus q whole into q plus r whole into r plus p divided কি দিছে 52 pq whole into q plus r whole into r plus p এই কোৱেশ্চনটো এগেইন নিলিখো ডাইৰেক্ট আনসাৰটো কৰিম সব কেনে কৰিম প্ৰথমে আমি 26 pqr whole into p plus q whole into q plus r whole into r plus p লিখি ললো এই ডিভাইডৰ ঠাইত ওভাৰ এটা দি দিম ওভাৰ দি প্লে ইয়াত লিখিব পাৰো 52 pq whole into q plus r whole into r plus p হল এতিয়া চাবা ইয়াক আমি যেহেতু হৰণ আছে তেন্তে আমি কি কৰিব পাৰো ইয়াত চাবা p plus q ইয়াত p plus q আছে নে তলত নাই q plus r আছে হয়নে ওপৰতো আছে তলতো আছে এই q plus r দি প্লে q plus r কাটি দিও ইয়াত চাবা r plus p আছে ইয়াতো r plus p আছে তেন্তে এই r plus p দি প্লে এই r plus p কাটি দিলো এতিয়া চাবা ৰখি গল কি ইয়াত 26/52 ইয়াকো আমি কাটিব পাৰো কেনে কাটিব পাৰো চাবা 26 2 যা কিমান হয় 52 26 গুণ 26 26 2 গুণ কিমান হয় 52 ইয়াত চাবা ইয়াতো pq আছে এই pq দি প্লাই এই pq কাটিব পাৰি ইয়াত চাবা ৰখি গল কি এতিয়া r হয়নে r whole into p plus q আৰু তলত থাকি গল কি 2 এটা হয়নে 2 এটা কিন্তু আমাৰ উত্তৰমালাত কি আছে p plus q by 2 ই আছে উত্তৰমালাত কি আছে p plus q by 2 যদি p plus q by 2 থাকিব লাগে তেন্তে ইয়াত চাবা p plus q by 2 পাবলৈ হলে ইয়াত এটা r লাগিব যদি আমাক প্ৰশ্নত r দিলে হেতেন তলত এটা তেন্তে এই r দি প্লাই এই ওপৰৰ r টো আমি কাটিব পাৰিলেতেন তেন্তে আমাৰ উত্তৰ কি হ'ব এই r p plus q by 2 এটোই হল কি আমাৰ आंसर Question number 5 কি দিছে চাবা x to power 4 minus or 81 divided 3 minus or x দিছে ইয়াক আমি লিখিব পাৰো x to power 4 minus or 81 ব্ৰেকেট আছে ব্ৰেকেট ৰাখিব পাৰা 3 minus or x ব্ৰেকেটত আছে ব্ৰেকেটত ৰাখিব পাৰা এই x to power 4 আৰু minus or 81 যি আছে ইয়াক আমি বৰ্গ আকাৰে সজাই দিও তে বৰ্গ আকাৰ সজালে কি হ'ব এই ইয়াক x স্কয়াৰ হোল স্কয়াৰ বুলি লিখিব পাৰি a to power m whole to power n কি হয় a to power m into n তে x to power 4 ক আমি x স্কয়াৰ হোল স্কয়াৰ লিখিব পাৰো আৰু মাইনাসৰ এই 81 ক আমি কি বুলি লিখিব পাৰো 9 ৰ স্কয়াৰ বুলি লিখিব পাৰো কাৰণ 9 ৰ স্কয়াৰ কিমান হয় 81 হয় 9 ৰ স্কয়াৰ কিমান হয় 81 আৰু তলত কি আছে আমাৰ 3 মাইনাসৰ কি আছে x এতিয়া সবে ইয়াক আমি অভেদ ব্যৱহাৰ কৰিব পাৰো a স্কয়াৰ - b স্কয়াৰৰ a স্কয়াৰ - b স্কয়াৰ কি হয় যদি আমি x স্কয়াৰক a বুলি ধৰো আৰু 9ক b ধৰো তেন্তে a স্কয়াৰ - b স্কয়াৰ অভেদ ব্যৱহাৰ কৰি প্লাই a স্কয়াৰ - b স্কয়াৰ অভেদ কি হয় a + b হোল ইনটু কি হয় a - or b ইয়াক a ধৰিছিলো ইয়াক কি ধৰিছিলো b তে ইয়াক আমি লিখিব পাৰো
a হয়নে a কি আছে x স্কয়াৰ প্লাস b b কিমান আছে আমাৰ 9 আকৌ a minus b কৰি দিয়া a minus b আছে তে a minus b কি হ'ব x স্কয়াৰ minus কিমান হ'ব 9 over কি আছে 3 minus or কি আছে x হল এতিয়া চাবা a x স্কয়াৰ plus 9 ক a x স্কয়াৰ plus 9 এ ৰাখা ইয়াত চাবা a x স্কয়াৰ minus or 9 ইয়াক আকৌ আমি a স্কয়াৰ minus b স্কয়াৰ আকাৰে সজাব পাৰো কেনেকৈ a x স্কয়াৰ দিলো minus ইয়াত 3 স্কয়াৰ বুলি লিখিব পাৰো হল a স্কয়াৰ minus কি হৈ গল b স্কয়াৰ তলত কি লিখিব পাৰো a 3 minus or x যেনে আছে তেনে ৰাখা 3 minus or x ইয়াত আমি লিখিব পাৰো x স্কয়াৰ plus 9 plus 9 এ ৰাখা a স্কয়াৰ minus b স্কয়াৰ হয়নে ইয়াক যদি x ক যদি a বুলি ধৰো ইয়াক যদি b ধৰো তেন্তে a স্কয়াৰ minus b স্কয়াৰ কি হয় a plus b whole into a minus b তে ইয়াত আমি কি লিখিম a plus b মানে x plus 3 হলনে x plus 3 whole into কি হ'ব x minus or 3 3 minus or x যেনে আছে তেনে ৰাখিবা এতিয়া চাবা এই 3 minus or x ইয়াতো মাইনাস আছে হয়নে কিন্তু ইয়াত চাবা x টো কিহত আছে মাইনাসত ইয়াত x কিহত আছে প্লাসত হয়নে যদি এই x টোক আমি যদি মাইনাসত নিব পাৰো আৰু এই 3 ক আমি যদি প্লাসত নিব পাৰো তেন্তে কি কৰিব পাৰিম আমি কাটিব পাৰিম কটাকটি কৰিব পাৰিম তেন্তে ইয়াত আমি কৰো কি এই x স্কয়াৰ প্লাসৰ 9 প্লাসৰ 9 এ ৰাখা এই x plus 3 এ ৰাখা এই x minus 3 এ ৰাখা ইয়াত আমি কি কৰিম মাইনাস এটা কমন লইলো হয়নে মাইনাস এটা যেতিয়া কমন লম তেতিয়া ব্ৰেকেটৰ ভিতৰত আমি এ মাইনাস দি প্লাই আমি এ x দেখিছানে এই x টো কিহত আছে মাইনাসত আছে এই x ক আমি প্লাসত লিখিব পাৰো মাইনাসে প্লাসে কি হৈ যাব এই মাইনাসৰ x হ'ব আৰু এই প্লাসৰ যি 3 আছিল ইয়াত আমি মাইনাসৰ 3 বুলি লিখিব পাৰো কাৰণ মাইনাসে কি হৈ যাব প্লাসৰ 3 এটা চাবা x minus 3 এই তলৰ x minus 3 ওপৰৰ x minus 3 মিলি গৈছে তেন্তে ইয়াক এটোৰে তলৰটোৰে ওপৰটো কাটিব পাৰো তেন্তে থাকি গল কি আমাৰ এ থাকি যাব হল এই মাইনাসটো মাইনাসৰ সাইনটো আগফালে দিবা ইয়াত থাকি যাব কি x স্কয়াৰ প্লাসৰ 9 আৰু থাকি যাব কি x প্লাসৰ কি 3 ব্ৰেকেট হে এটো হল কি আমাৰ आंसर Question number 6 কি দিছে বা x স্কয়াৰ প্লাসৰ 10x plus 21 হোল ব্ৰেকেটৰ ভিতৰত আছে ডিভাইডেড x plus 3 ব্ৰেকেট হোল ব্ৰেকেটৰ ভিতৰত আছে ইয়াক আমি লিখিব পাৰো x স্কয়াৰ প্লাসৰ 10x plus 21 over x প্লাসৰ কি লিখিব পাৰি 3 হনে x প্লাসৰ 3 ব্ৰেকেট ৰাখিব পাৰা বা পিছতো দিব পাৰিবা এতিয়া চাবা ইয়াত কমন কিবা আছে নে নাই তেতে আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰি দিও উৎপাদক বিশ্লেষণ কেনে কৰে চাবা ইয়াত কিমান আছে চাবা x স্কয়াৰৰ সহগ কিমান আছে 1 একো নাই মানে কিমান আছে 1 এই 1 দি প্লাই 21 ক মাল্টিপ্লাই কৰা মানে পূৰণ কৰা 1 দি প্লাই 21 ক পূৰণ কৰিলে কিমান হ'ব আমাৰ 21 হ'ব 21 ভাঙি প্লাই ওলাব লাগিব কিমান আমাৰ 10 ওলাব লাগিব কেনেকৈ উলিয়াবা ইয়াৰ মৌলিক উৎপাদক উলিয়াই দিয়া 21 ৰ 3 7 গুণ কিমান হ'ল 21 হলনে 3 7 গুণ কিমান হ'ল 21 3 যোগ 7 কৰিলে কিমান হ'ব 10 আৰু 3 ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 21 হয় এটো পদ্ধতি ব্যৱহাৰ কৰিলে তোমালোকে সহজতে ওলাব পাৰিবা ইয়াত কি লিখিবা চাবা এই 3 + 7 জি আছে ইয়াত লিখিবা কেনেকৈ লিখিবা এই x স্কয়াৰ লিখিলা প্লাস ইয়াত আমি লিখিব পাৰো 3 + 7 হোল ইনটু কি দিবা x 3 + 7 কিমান হ'ল 10 এই 10x পালো প্লাস কি হ'ব 21 ওভার কি আছে x প্লাসৰ 3 আছে এতিয়া চাবা ইয়াক আমি লিখিব পাৰো x স্কয়াৰ হ'ল এই ব্ৰেকেট আতৰালে কি হ'ব a প্লাস 3 আৰু x কি হ'ব 3x a প্লাস 7 আৰু x কি হ'ব 7x প্লাস কি লিখিব পাৰো 21 প্লাস x প্লাস 3 যেনে আছে তেনে লিখি দিয়া ইয়াত যদি ব্ৰেকেট দিছো ইয়াতো ব্ৰেকেট দি লবা ইয়াত চাবা এই x স্কয়াৰ কি হ'ব চাবা এই x স্কয়াৰ আৰু 3x ৰ মাজত কমন কি আহি আছে আমাৰ x এটা আহি আছে তেতে x দি প্লাই x ক পূৰণ কৰিলে কি হ'ব এই x স্কয়াৰ প্লাস 3 এটা দিবা x দি প্লাই 3 ক পূৰণ কৰিলে কি হয় 3x এই দুটা পদত কমন কি আহি আছে এই প্লাস প্লাস দি লবা 7 এটা কমন আহি আছে 7 * 1 = 7 7 × 3 = 21 7 এটা লবা x
7 দি প্লাই x ক পূৰণ কৰিলে 7x plus 7 3 যা কিমান হ'ব 21 x plus 3 x plus 3 ৰাখা ব্ৰেকেটত এতিয়া এই x plus এই দুটা পদত এই চাবা এতিয়া দুটা পদ হৈ গল এই দুটা পদত চাবা কমন কি আছে x plus 3 আছে দুটা পদ এই x plus 3 আগত লবা আৰু এই x আৰু plus 7 বাহিৰত আছিল এই x plus 7 লগ লগাই দিবা আৰু তলত কি হ'ব x plus 3 এই ব্ৰেকেট থকাৰ বাবে ইয়াত চাবা এই দুটা কিহত আছে পূৰণত আছে তেন্তে এই ব্ৰেকেট থকাৰ বাবে এই x plus 3 দি প্লাই এই x plus 3 আমি কাটিব পাৰিম এই x plus 3 দি প্লাই এই x plus 3 কাটি দিলো তেন্তে ৰখি গল কি x plus 7 এটি হল কি আমাৰ সমাধান Question number 7 কি দিছে চাবা m square plus 6m minus 27 divided m minus 3 হয় ওভাৰ দি পেলাই আমি লিখি লৈছো এটা চাবা ইয়াত কমন আছে নে কমন নাই তেন্তে কি কৰিব উৎপাদক বিশ্লেষণ কৰা m square ৰ কি আছে সহগ কিমান আছে 1 এক দি পেলাই 27ক পূৰণ কৰিলে কিমান হ'ব 27 হ'ব এই 27 ভাঙি পেলাই ওলাব লাগিব কিমান 6 মনত ৰাখিবা মাইনাস কৰি পেলাই ইয়াত মাইনাসৰ সাইন আছে যে মাইনাস কৰি পেলাই ওলাব লাগিব কেনেকৈ উলিয়াম চাবা 3 9 গুণ মৌলিক উৎপাদক কৰিয়া 3 9 গুণ কিমান হল 27 9 ৰ পৰা যদি আমি 3 বিয়োগ কৰো তেন্তে পাম কিমান 6 আৰু 9 3 গুণ কিমান পাম 27 ইয়াক লিখিম কেনেকৈ চাবা m square plus দিবা 9 minus 3 দিবা whole into m minus কিমান দিবা 27 minus m minus 3 জনে আছে তেনে ৰাখি এতিয়া ইয়াত চাবা এই m square থাকিল প্লাস ব্ৰেকেট আতৰালে কি হ'ব 9 দি প্লাই m ক পূৰণ কৰিলে কি হ'ব 9m এই মাইনাস এ প্লাস এ মাইনাস 3 দি প্লাই m ক পূৰণ কৰিলে কি হ'ব মাইনাসৰ 3m মাইনাসৰ কিমান হল 27 m minus 3 জনে আছে তেনে ৰাখা এতিয়া চাবা ইয়াত কি হ'ব এই দুটা পদৰ মাজত কমন কি আহি আছে এটা m এটা কমন আহি আছে m দি প্লাই m ক পূৰণ কৰিলে m স্কয়াৰ পাম প্লাস দিবা কি এটা 9 এই দুটা পদত এই প্ৰথম মাইনাসটো দি লবা এই দুটা পদ কমন কিমান আহি আছে এই মাইনাসটো হল ইয়াত এই 3 আৰু 27ত কমন কি আহিব 3 এটা m ইয়াত আছে ইয়াত নাই তেন্তে কি হ'ব m নাহে কমন তেন্তে 3 দি প্লাই m ক পূৰণ কৰিলে কি পাম আমি 3m পাম এই মাইনাস যেহেতু আছে ইয়াত মাইনাস হ'বই minus 3m পালো এতিয়া ইয়াত চাবা মাইনাস আছে ইয়াত আমি প্লাস দিলে কি হ'ব মাইনাসে প্লাসে এই মাইনাসটো পালো 3 9 গুণ কিমান হ'ব 27 তলত কি আছে m minus 3 এতিয়া এই দুটা পদৰ মাজত কমন কি আহি আছে m plus হল 9 আৰু বাহিৰত কি আছে m minus 3 ইয়াত চাবা ইয়াত যেহেতু ইয়াত তলত কি আছে m minus 3 আছে চাবা ইয়াত ব্ৰেকেট নাই হয়নে ইয়াত চাবা ব্ৰেকেট আছে তেন্তে ইয়াত প্ৰথমে ব্ৰেকেট লগাবা এই ব্ৰেকেট লগালে আমি কি কৰিব পাৰিম ইয়াত চাবা m plus 9 আৰু m minus 3 কিহত আছে পূৰণত তেন্তে এই m minus 3 দি প্লাই এই m minus 3 আমি কাটিব পাৰো ৰখি যাব কি m plus 9 এটি হল কি আমাৰ आंसर Question number 8 কি দিছে চাবা 4y square plus 25y minus 21 divided y plus 7 চাবা আমি ওভাৰ দি প্লাই লিখি ললো ইয়াত y plus 7 তোমালোকে ব্ৰেকেট ৰাখিব পাৰা ইয়াতো ব্ৰেকেট ৰাখিব পাৰা নাৰাখিলে হ'ব ইয়াত চাবা ইয়াত কি কৰিম আমি চাবা ইয়াত কমন আছে নে 4 25 আৰু 21 ত কি নাই 4 25 21 ত কি নাই কমন নাই তেন্তে উৎপাদক বিশ্লেষণ কৰিম 4 দি প্লাই 21 মানে এই 4 দি প্লাই 21 ক মাল্টিপ্লাই কৰা 4 দি প্লাই 21 ক মাল্টিপ্লাই কৰিলে 4 1 গুণ 4 4 2 গুণ কিমান পালো 8 হয়নে 4 2 গুণ কিমান পালো 8 84 হল এই 84 ভাঙি পেলাই কিমান ওলাব লাগিব আমাৰ ইয়াত প্লাস আছিল কিমান ওলাব লাগিব 25 মাইনাস কৰি পেলাই কেনেকৈ চাবা এই 84 লিখিলো 2 দি পেলাই কিমান বাৰ যাব চাবা 2 4 গুণ 8 2 2 গুণ কিমান হল 4 42 বাৰ গল আকৌ 2 দি পেলাই কিমান বাৰ যাব 2 2 গুণ 4 2 1 গুণ 2 21 বাৰ গল 3 দি পেলাই 3 7 গুণ কিমান বাৰ যাব 21 বাৰ এতিয়া এই 2 2 গুণ 4 4 7 গুণ কিমান হল 28 হয়নে 28 ৰ পৰা যদি -3 কৰো তেন্তে কিমান পাম আমি 25 এই 25 আমি পাম মাইনাস কৰি পেলাই ইয়াত লিখিব পাৰো কি 4y স্কয়াৰ প্লাস দিলো ইয়াত দিম 28 মাইনাসৰ কি লিখিম 3 এই y আছে y দিবা মাইনাস দিবা কিমান 21 হল এতিয়া এই তলত কিমান আছে y + 7 এ ৰাখা ব্ৰেকেট ৰাখিব পাৰা ইয়াত আমি লিখিব পাৰো 4y স্কয়াৰ হলনে এই ব্ৰেকেট আতৰাই দিয়া প্লাসৰ 28 দি প্লাই y ক পূৰণ কৰিলে কি হ'ব 28y মাইনাসে প্লাসে মাইনাসৰ কি হ'ব 3 দি প্লাই y পূৰণ কৰিলে 3y হ'ব মাইনাস কিমান আছে 21 ওভাৰ কিমান আছে আমাৰ y প্লাসৰ কিমান আছে 7 হল এতিয়া এই দুটা পদৰ মাজত কমন কি আছে
4 এটা কমন আছে আৰু y এটা কমন আছে এই 4y দি প্লাই y যদি মাল্টিপ্লাই কৰো তেন্তে 4y স্কয়াৰ পাম আৰু 4 7 এই প্লাস আছে এই প্লাসৰ সাইনটো দিলো প্লাস এটো প্লাস হে প্লাসৰ সাইনটো আমি দিলো এই 4 দি প্লাই যদি আমি 7ক পূৰণ কৰো 4 7 গুণ কিমান হ'ব 28 এই y আছে ইয়াত এই মাইনাস দিবা 3 আৰু 21 মত কমন কি আহি আছে 3 এটা তেন্তে ইয়াত কি হ'ব y এটা দিলো 3 দি প্লাই y ক মাল্টিপ্লাই কৰিলে কি পাম 3y ইয়াত মাইনাস আছে ইয়াত মাইনাস পাবলৈ হলে কি কৰিব লাগিব এটা প্লাস দিব লাগিব 3 7 ইয়াত 7 দি দিয়া 3 7 গুণ কিমান হল 21 ইয়াত হ'ব y প্লাসৰ 7 যেনে আছে তেনে ৰাখা ইয়াতো ব্ৰেকেট লগাই দিলো ইয়াত চাবা এই 4 এই দুটা পদৰ মাজত কমন কি আছে y + 7 আৰু y + 7 তেন্তে y + 7 প্ৰথমে লিখা ইয়াত চাবা এই 4y - 3 লগাই দিয়া 4y - 3 আৰু তলত কি আছে y + কি আছে 7 হল ব্ৰেকেট আছে ইয়াত চাবা এই y + 7 এই y + 7 কি হৈছে মিলিছে তেন্তে এই y + 7 দি প্লাই এই y + 7 কাটিব পাৰি ৰখি যাব কি 4y - 3 এটো হল কি আমাৰ आंसर क्वेश्चन नंबर 9 কি চাবা 4u² + 25u + 21 ডিভাইডেড u + 1 হয় ওভাৰ দি প্লাই আমি লিখি ললো এটা চাবা ইয়াত কমন আছে নে কমন নাই 4 25 আৰু 21 ৰ মাজত কমন নাই তেন্তে 4 * 21 কৰি দিয়া 4 * 21 কৰিলে কিমান পাম আমি 84 পাম এতিয়া 84 আমাৰ ভাঙি পেলাই হয়নে 84 ৰ পৰা আমি কি উলাব লাগিব এই 25 উলাব লাগিব প্লাস কৰি পেলাই কেনেকৈ চাবা 84 লিখিলো আকৌ 2 দি প্লাই কিমান বা 2 4 গুণ 8 2 2 গুণ 4 2 দি প্লাই 2 2 গুণ কিমান হ'ব 4 2 1 গুণ 2 ইয়াত চাবা ইয়াত কিমান পালো 2 2 গুণ 4 4 লগত যদি আমি 21 যোগ কৰো 4 প্লাস কিমান যদি কৰো 21 কৰো তেন্তে কিমান পাম আমি 25 হল ইয়াত কি লিখিম চাবা 4u² + 4 + 21 হোল ইনটু u প্লাস কিমান দিব পাৰো 21 u + 1 লিখিবা ইয়াত আমি লিখিব পাৰো এই ব্ৰেকেট আতৰালে কি হ'ব 4u² এই 4u² এ থাকিব প্লাসৰ কি হ'ব 4 দি প্লাই u পূৰণ কৰি দিয়ে কি হ'ব 4u প্লাস কিমান হ'ব 21u প্লাস কিমান হ'ব 21 ওভাৰ কিমান আছে u + 1 এতিয়া এই দুটা পদৰ মাজত কমন লোৱা কমন আহিব কি 4 এটা কমন আহিব আৰু u এটা কমন আহিব তেন্তে 4u দি প্লাই যদি আমি u পূৰণ কৰো তেন্তে কি পাম 4u² + 1 এটা দিলো 4u দি প্লাই 1 ক মাল্টিপ্লাই কৰিলে কি হয় 4u এই 21 আৰু 21 ৰ মাজত কমন কি আহিব প্লাস এই প্লাসৰ সাইনটো প্লাস দিবা 21 এটা কমন আহিল তেন্তে 21 দি প্লাই u পূৰণ কৰিলে কি হ'ব 21u প্লাস কিমান দিবা এটা 1 21 দি প্লাই 1 ক পূৰণ কৰিলে কি হয় 21 হয় u + 1 এ ৰাখা এতিয়া এই দুটা পদৰ মাজত কমন কি আছে u + 1 এটা আৰু ইয়াত হ'ব কি 4u + 21 হল এই দুটাক লগাই দিলো তলত কি আছে u + 1 তলত কি আছে u + 1 এতিয়া u + 1 কাটিব হলে ইয়াত এটা ব্ৰেকেট লগাবা এই u + 1 দি প্লাই এই u + 1 কাটি গল ৰখি গল কি 4u + 21 এটি হল কি ইয়াৰ সমাধান क्वेश्चन नंबर 10 কি চাবা 52y³ হোল ব্ৰেকেটৰ ভিতৰত 50y² - 98 ডিভাইডেড 26y² 5y + 7 ওভাৰ দি প্লাই আমি লিখি ললো এতিয়া চাবা ইয়াত চাবা 26 দি প্লাই 52 কেইবাৰ যাব দুবাৰ যাব 26 দি প্লাই এই 52 ক দুবাৰ কাটিব পাৰি ইয়াত চাবা এতিয়া আমি ইয়াক কি কৰিব পাৰো এই 2 প্ৰথমে 2a লিখিবা ইয়াত y চাবা y ৰ ঘাত কিমান আছে 3 ইয়াত y ৰ ঘাত আছে কিমান 2 হৰণত আছে আমি কি জানো a to power m ডিভাইডেড a to power n কি হয় a to power m minus or n হয় তেন্তে a to power m কিমান আছে 3 আছে ইয়াত n কিমান আছে 2 মাল্টিপ্লাই দি প্লাই y ৰ পৰা 3 minus or 2 কৰি দিবা তেন্তে এই y2 কি হৈ গল নাইকিয়া হ'ব হয়নে কাৰণ এই কি হ'ব এই 3 minus or 2 কৰাৰ লগে লগে এই y² নাইকিয়া হ'ল এটা চাবা এই 50y² যি 98 আছে ইয়াত আমি কি কৰিব পাৰো চাবা এই 50y² 98 যি আছে এই 5y + 7 ৰ দৰে সজাব হলে আমি ইয়াত এটা সহজে কি কৰিব পাৰো চাবা মাল্টিপ্লাই দি প্লাই 2 এটা কমন লৈ লোৱা 2 এটা কমন ললে কি হ'ব 50 পাবলৈ হলে 25 এটা মাল্টিপ্লাই কৰিব লাগিব 2 25 যে কিমান হয় 50 এই y² ৰাখিবা মাইনাস এই 98 পাবলৈ হলে 4 2 4 গুণ কিমান হল 8 এক নামিল কিমান হল 18 2 9 গুণ কিমান হ'ব 18 49 হলনে তলত কি আছে এতিয়া 5y প্লাসৰ কি আছে 7
ব্ৰেকেটত আছে ব্ৰেকেট ৰাখি দিয়া ইয়াত চাবা আমি কি লিখিব পাৰো এই 2 হলে 2 2 থাকক মাল্টিপ্লাই কি আছে y ঘাত কিমান হৈ যাব 3 পৰা 2 গলে কিমান হ'ব 1 যেনে আছে তেনে ৰাখা এই 2 2 ৰাখা হল ইয়াত এটা কাম কৰা ইয়াত এটা আমি সেকেন্ড ব্ৰেকেট লগাই দিও ইয়াক a স্কয়াৰ - b স্কয়াৰ সজাই দিও a স্কয়াৰ - b স্কয়াৰ সজালে কি হ'ব 5y স্কয়াৰ হলনে a স্কয়াৰ হল মাইনাস b স্কয়াৰ 49 ৰ স্কয়াৰ ভাঙিলে কিমান হ'ব ইয়াৰ বৰ্গমূল 49 ৰ বৰ্গমূল কিমান হ'ল 7 7 ৰ ইয়াত দিবা কি স্কয়াৰ সেকেন্ড ব্ৰেকেট ক্লোজ কৰি দিবা তলতে কি লিখিব পাৰি 5y প্লাসৰ কি লিখিব পাৰি 7 হল এতিয়া এই 2 2 যা কিমান লিখিব পাৰি 4 হলে এই 2 আৰু 2 মাল্টিপ্লাই কৰিলে কি হ'ব 4 আৰু লগত কি আছে এটা y হল এই ব্ৰেকেটৰ ভিতৰত এতিয়া চাবা এই a স্কয়াৰ - b স্কয়াৰ ভাঙিলে কি হ'ব a স্কয়াৰ - b স্কয়াৰ ভাঙিলে কি হয় a + b হোল ইনটু a - b তেন্তে ইয়াত আমি লিখিব পাৰো a কিমান আছে 5y তেন্তে 5y প্লাসৰ কিমান লিখিব পাৰি 7 হোল ইনটু লিখিব পাৰি 5y মাইনাসৰ কি লিখিব পাৰি 7 তলত কি আছে 5y প্লাসৰ কি 7 ব্ৰেকেটত আছে এই 5y + 7 এই 4y সবা এই গুটিকেইটা কিহত আছে মাল্টিপ্লাইত আছে আৰু তলত কি আছে 5y + 7 ব্ৰেকেটত আছে এই 5y + 7 দি প্লাই এই 5y + 7 কাটি দিবা ৰখি গল কি 4y হোল ব্ৰেকেটৰ ভিতৰত 5y মাইনাসৰ 7 এটোই হল কি আমাৰ এনসার ছাত্ৰ-ছাত্ৰীসকলৰ যদি আমাৰ ভিডিঅ' ভাল লাগিছে তেন্তে চেনেলক যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা বুলি আশা থাকিল